মৰিয়নিৰ নকছাৰীত এখন সমাজে ভূমিদান কৰি দেখুৱালে মহানুভৱতা। হৰি নামে ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেমৰ অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ডক ভেদি। নিজৰ সংসাৰৰ মায়ামোহত আবদ্ধ থাকিও সমাজক আধ্যাত্মিকতাৰ দোলেৰে গুৰুজনাৰ আদৰ্শেৰে আগুৱাই নিয়াৰ প্ৰয়াস দুয়োখন সমাজৰে। দ্বাপৰ যুগতে এডোখৰ ভূমিৰ পৰা কুৰুবংশৰ ধ্বংস এটা বেজীৰ আগৰ ভূমিও নিদিয়াৰ হুংকাৰ। তাৰ বিপৰীতে কলিযুগত একথা মাটিদান কৰি সত্যতা আৰু মানৱতা প্ৰকাশ কৰিলে লুখুৰাখন নামঘৰ সমাজে। ভূমিদান এক মহান দান। নকছাৰীত ভূমিদান কৰি এখন সমাজে দেখুৱালে মহানুভৱতা। নকছাৰী সত্ৰীয়া নামঘৰ সমাজে এটি স্থায়ী কাৰ্যালয় নিৰ্মাণৰ বাবে কিছুদিনৰ পৰা মাটি বিচাৰি থকাৰ সময়তে লুখুৰাখন নামঘৰ সমাজে একথা মাটি দান কৰিলে তেওঁলোকক। দেওবাৰে দুয়োখন সমাজৰ লুখুৰাখন নামঘৰতে আনুষ্ঠানিকভাৱে ভূমিডোখৰ দান কৰে সত্ৰীয়া নামঘৰ সমাজক। ইয়াৰ পৰা এক মহান আদৰ্শ প্ৰতিফলিত হৈছে। সত্ৰীয়া নামঘৰ সমাজে লুখুৰাখন নামঘৰ সমাজক অশেষ ধন্যবাদ জ্ঞাপন কৰিছে। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ। আমি ভূমিদান কৰি অত্যন্ত সুখী। আমি 2000 চনতেই আমি আমাৰ এই হৰিগৃহলৈকে আমাৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী দেৱ আহিছিলে। তেখেতে ইয়াত আমাৰ নামঘৰতে বাহাৰ পাতি আছিলে। যাব সময়ত আমাৰ কেইজনমান ব্যক্তিয়ে আলোচনা কৰি আমি সত্ৰীয়া সমাজৰ বুলি এডোখৰ কাৰ্যালয় বনাম বুলি তেখেতলোকে অনুৰোধ কৰাত তেওঁ এটি অনুদান আমাক দি থৈ গৈছিলে। সেই অনুদানে আমি সেই ভূমিডোখৰ কিনি থৈ দিয়াত আজি 4 বছৰমান হ'ল নেকি আমাৰ সত্ৰীয়া সমাজ জন্ম হোৱা। গতিকে জন্ম হোৱাত আমি নথৈ সুখী হৈছোঁ। আমি ভূমি দান হস্তান্তৰ কৰিব পাৰিলোঁ। আজি আমাৰ সঁচাকৈ পৰিমাণে ভূমি দিছে। আমি 1 কঠা 6 লোচা ভূমি ইতিমধ্যে আমি কিনি লৈছিলোঁ। সেই 1 কঠা 6 লোচা আজি এই সত্ৰীয়া সমাজৰ নামত হস্তান্তৰ কৰা হ'ল আমাৰ সকলো ৰাইজৰ ফালৰ পৰা। আমি ইয়াকে ক'লোঁ। জয়তে মই আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। আজি এই লুখুৰাখন নামঘৰ প্ৰাংগণত আমি খন্তেক আগতে সকলো ৰাইজ সমবেত হৈ ইতিমধ্যে ভূমিদান প্ৰক্ৰিয়া সম্পন্ন হৈছে। প্ৰথমতেই মই লুখুৰাখন নামঘৰ সমাজৰ সমূহ ভকত বৈষ্ণৱ তথা ৰাইজক সত্ৰীয়া নামঘৰ সমাজৰ তৰফৰ পৰা কৃতজ্ঞতা জনাইছোঁ। তেওঁলোকে মহানুভৱতাৰ পৰিচয় দি আমাৰ সত্ৰীয়া নামঘৰ সমাজৰ বাবে 1 কঠা 6 লোচা ভূমি দান কৰিছে আৰু সেই দান কৰিছে আমাৰ সত্ৰীয়া নামঘৰ সমাজৰ কাৰ্যালয় আৰু সভাগৃহ নিৰ্মাণৰ কাৰণে। ইতিমধ্যে আমাৰ এই দান প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে আৰু আমাৰ ইয়াতে আলোচনা হৈ গ'ল। এই আলোচনাতে বিভিন্নজনে এই সত্ৰীয়া নামঘৰৰ কাৰ্যালয় আৰু সভাগৃহ নিৰ্মাণৰ বাবে ইতিমধ্যে অনুদান আগবঢ়াইছে। আমি হয়তো খুব কম দিনৰ ভিতৰতে এই গৃহ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰিব পাৰিম আৰু এই চেগতে আমাৰ সমূহ ৰাইজক যিসকলে দান বৰঙণি আগবঢ়াইছে তেওঁলোকলৈও আমি আমাৰ সত্ৰীয়া নামঘৰ সমাজৰ তৰফৰ পৰা কৃতজ্ঞতা জনাইছোঁ। আৰু অনাগত দিনত এইদৰে সত্ৰীয়া নামঘৰ সমাজ আগবাঢ়ি গৈ থাকিব আৰু এটা আজি স্থায়ী ভেটি নিৰ্মাণ হৈছে। এই অপহাতে মই সকলোলৈ আমাৰ সত্ৰীয়া নামঘৰ সমাজৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। আমাৰ সত্ৰীয়া নামঘৰ সমাজৰ লক্ষ্য হ'ল আমি যিসমূহ সমাজ সত্ৰীয়া নীতি নিয়মেৰে আছোঁ সেইসকলক একত্ৰিত কৰি আগবাঢ়ি যোৱা আৰু সত্ৰীয়া কৃষ্টি সংস্কৃতি ৰক্ষা কৰা। আমাৰ পুৰণি যি অসমীয়া কৃষ্টি সংস্কৃতি আছে এইসমূহ ৰক্ষা কৰা তথা নতুন প্ৰজন্মক আধ্যাত্মিক দিশত আগুৱাই নিয়া আমাৰ অন্যতম উদ্দেশ্য।